আৰু বহুতে কয় সফলতা আমি কেনেকৈ পাম ছাৰ, সফলতা কেনেকৈ পাম? মোক বহুতে মেছেজ কৰে, মই বোলো ৰহ ময়ে পোৱা নাই এতিয়া গেলি তহঁতক কি ক'ম। সফলতা ক'ত থাকে জানানে তোমালোকে? মই সফল হ'ব পাৰিম নে নাই, সফলতা ক'তো নাথাকে। সফলতা নিজৰ ভিতৰত থাকে। আনৰ নিচিনা হ'ব নাযাবা বোলে আনে 14 ঘণ্টা পঢ়িছে ময়ো 14 ঘণ্টা পঢ়িম, নহয়। তোমাৰ মনে কি বিচাৰে তাৰ ভিতৰত সফলতা লুকাই থাকে। এগৰাকী মূৰ্তিকাৰ আছিল ভাস্কৰ, এটা প্ৰকাণ্ড গ্ৰেনাইট শিলত তেওঁ সদায় হাতুৰিৰে কোবাই থাকে। গাঁৱৰ মানুহবিলাকে স্বাভাৱিকতে বা যি অঞ্চলৰ মানুহবিলাকে স্বাভাৱিকতে জানাই নহয়, নিজে একো নকৰিব পাৰে ডাঙৰ কথা নহয়, কিন্তু আনে কিবা এটা কৰিলে সমালোচনা ঠিকেই কৰে। বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত, যিবিলাকে নলবাৰীৰ দূৰ দূৰণিৰ ঠাইৰ পৰা পঢ়িব আহিছা, কোনোবা হোষ্টেলত আছা, যদি ইয়াত কিবা খেলি মেলি হয়, পঠিয়াইছিলি নহয় নলবাৰী কলেজত, মই আগতে কৈছিলো তাৰ খেলি মেলি আছে বুলি, তেনেকুৱা কমেণ্ট দিয়া মানুহ যথেষ্ট থাকে। মানুহবিলাকে আহি মূৰ্তিকাৰ বা ভাস্কৰ গৰাকীক কয় বোলে দাদা আপুনি এইটো কি কৰি থাকে, খুটুৰ 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 গ্ৰেনাইটত কি খুন্দিয়াই থাকে, ইয়াততো কোনো সৌন্দৰ্য নাই, ইমান মস্ত এটা শিল, ইয়াত কোনো সৌন্দৰ্য নাই, আপুনি কি খুটুৰ খুটুৰ কৰি থাকে? মানুহজনে একো উত্তৰ নিদিয়ে, মানুহজনে ৰৈ থাকে আৰু নিজৰ কামত ব্ৰতী হৈ থাকে। সময় পাৰ হ'ল, যথেষ্ট সময় গ'ল। এজন ল'ৰাই আহি সুধিলে বোলে খুৰা মই এটা আপোনাক কথা সুধো, মই সদায় আপোনাক দেখো এই গ্ৰেনাইট শিল টুকুৰা আপুনি কাটি থাকে, আপোনাক বেকাৰ কাম এটা কৰি থকা যেন লাগে। ক'লে একো নহয়, তুমি 2 মাহমান পিছত খবৰ ল'বা। 2 মাহমান পিছত যেতিয়া ল'ৰাটো আহিল আৰু দেখিলে সেই গ্ৰেনাইট শিলৰ পৰা এটা প্ৰকাণ্ড ধুনীয়া, প্ৰচণ্ড ধুনীয়া এটা মূৰ্তিৰ সৃষ্টি হ'ল। সকলো আচৰিত হ'ল যে এটা প্ৰকাণ্ড গ্ৰেনাইট শিলৰ পৰা এটা ধুনীয়া মূৰ্তি কেনেকৈ নিৰ্মাণ হ'ল। ল'ৰাটো, এই সৰু ল'ৰাটোৱে আহি সুধিলে বোলে খুৰা এই ধুনীয়া মূৰ্তিটো ইয়াত লুকাই আছিল, মইতো গমেই পোৱা নাছিলো, আপুনি ইয়াক কেনেকৈ আৱিষ্কাৰ কৰিলে, ইয়াৰ ৰহস্য কি? মূৰ্তিকাৰজনে খুব ভাল কথা এটা ক'লে, বোলে শুনা, এই মূৰ্তিৰ সৌন্দৰ্যটো মই সৃষ্টি কৰা নাই, এই মূৰ্তিৰ সৌন্দৰ্যটো গ্ৰেনাইট শিলৰ ভিতৰতেই লুকাই আছিল, মই নলগা অংশবিলাক আঁতৰাই দিছো, দেখিছো ভিতৰৰ মূৰ্তিটো প্ৰজ্বল হৈ পৰিছে, দৃশ্যমান হৈ পৰিছে। গতিকে টেলেণ্টটো ক'তো বাহিৰত নাথাকে, টেলেণ্ট তোমালোকৰ ভিতৰত আছে, জাষ্ট বিচাৰি উলিয়াব জানিলেই হ'ল। আৰু অলাগতিয়াল যিবোৰ আৱৰণ থাকে, শিলচটাত যেনেকৈ অলাগতিয়াল আৱৰণ আঁতৰাই দিয়াৰ লগে লগে মূৰ্তি, সেইখিনি তোমালোকে আঁতৰাব লাগিব। অলাগতিয়াল আৱৰণ কি? অত্যাধিক মোবাইল চাই থকা। মোবাইল চোৱাটো ডাঙৰ কথা নহয়, ডেফিনেটলি নহয়। আজিকালিৰ দিনত যিয়ে মোবাইল নাচাওঁ বুলি কয় মই কম মূৰ্খ। কিন্তু মোবাইলটো অনুপযুক্ত সময়ত অনুপযুক্ত ৰীলসমূহ চাই থকাটো এই আৱৰণ, সেই ব্ৰেইনত আমাৰ টেলেণ্টত কিহে ঢাকি দিয়ে, সেই আৱৰণটো আঁতৰাই দলিয়াই দিব লাগিব যে মই অবাবত মোবাইল নাচাওঁ। মই কেইটামান নাম ক'ম, তোমালোকে সহজতে আইডেণ্টিফাই কৰিব পাৰিবা। এটা ৰীল ওলাই, এজন ওখ মানুহ 8 ফুট 5 ফুট 6 ফুটৰ হ'ব, হঠাৎ নাচি দিয়ে। ভিডিঅ'টো মনত পৰিছেনে? এটা হাত চাপৰি বজাই দিয়া, পৰিছে যদি। এতিয়া মই তোমালোকক যদি কিবা এটা ভাল ভিডিঅ'ৰ কথা কওঁ, তোমালোকৰ মনত নাই, হয়নে কথাটো? মই যিহেতু চেনেলতো কাম কৰোঁ, বহুতে মোক কয় আপোনালোকে এইবিলাক কিয় দেখুৱায়, গিৰিয়েকে ঘৈণীয়েকক চৰ মাৰিছে, ঘৈণীয়েকে গিৰিয়েকক চৰ মাৰিছে, আমুক ছোৱালী পলাই গৈছে। তেতিয়া মই এটা কথা কওঁ যে যিদিনাৰ পৰা অসমৰ মানুহে এই বেয়া কণ্টেণ্টবোৰ চোৱা বন্ধ কৰি দিব, চেনেলবোৰ সলনি হ'বলৈ বাধ্য হ'ব, কিন্তু মানুহে সেইটো বেছিকৈ বেয়াকৈ চায়। আজি পাটোৱাৰী ডাঙৰীয়া ইয়াত আছে, তেওঁ যদি APSCৰ ওপৰত এটা ভিডিঅ' বনায় যে আপুনি APSC মষ্ট প্ৰবেবলি হয়, APSC কেনেকৈ পাছ কৰিব লাগে, মই গেৰেণ্টি দি কৈছোঁ 10,000তকৈ বেছি ভিউ নহয়, বেয়া পাব নালাগে। কিন্তু মই যদি এতিয়া ছোৱালীৰ নিচিনা সাজি কাচি ইয়াত ডান্স কৰি থাকোঁ, নহয় ছোৱালী হোৱাটো মই বেয়া বুলি কোৱা নাই, উদ্ভট এটা কাণ্ড কৰি থাকোঁ, এগৰাকী মহিলাই কৈ দিলে মোৰ মিঠাতেল নাই, এই আছো চবেই চিনি পাইছে, চলিহাত লাজ পাব লাগে, ইহঁতে হৈছে বিৰাট ডাঙৰ কাম কৰিছো নেকি আমি। এই চোৱা ৰবা, হ'ব হাঁহিছে মানে কি, তোমালোকে প্ৰত্যেকৈ জানা, কিন্তু সংগ্ৰামৰ জৰিয়তে আমাৰ ৰুবুল মাউতৰ নাম শুনিছান নাই? এয়া মাত নাই এতিয়া, কেইটা মানুহে শুনিছে, চশমা পিন্ধা কেইটাই
চশমা পিন্ধা কেইটা অলপ ব্ৰিলিয়েণ্ট হয় যেন লাগে। এতিয়া ডাক্তৰ ৰুবুল মাউত অসমৰ গৌৰৱ। মই তেখেতক ব্যক্তিগতভাৱে লগ পোৱা নাই, কিন্তু তেখেতৰ বিষয়ে যিমান পঢ়িছোঁ, যে মোৰো এটা সপোন আছে, সেইখন কিতাপ যদি মই কওঁ ইয়াতে খুব বেছি 50 জনে পঢ়িছে। কিন্তু সেই মিঠাতেল নাই কথাটো চবেই জানিছে। আমাৰ প্ৰব্লেমটো হ'লে শিলৰ বাহিৰত আমাৰ যে আৱৰ্জনাসমূহ আছে, এই আৱৰ্জনাসমূহ তোমালোকে দলিয়াই পেলাবলৈ যিয়ে সক্ষম হ'ব, তাৰ জীৱনটো সেই মূৰ্তিটোৰ নিচিনা ধুনীয়া হৈ পৰিব। এয়া মোৰ আজি গেৰেণ্টি তোমালোকৰ সন্মুখত। গতিকে এই অলাগতিয়াল যিবিলাক বস্তু, আড্ডা মৰা, কথা নাই বতৰা নাই, ল'ৰাকেইটাই গৈ কিনে এই পুলৰ কাষত এই কালভাৰ্টবিলাক এইকাৰণে বনাই নেকি, ল'ৰাকেইটাই 5টাৰ পৰা 8টালৈ তাতে গৈ আড্ডা, কি কথা পাতি থাকে মই নাজানো। কথা পাতিব লাগে বন্ধুৰ লগত, আড্ডা মৰাটো খুব ৰসাল কথা, কিন্তু তাৰ এটা টাইম লিমিট থাকে। ল'ৰাবিলাক নহয়, ছোৱালীবিলাকৰো সেই মূল বিষয়বস্তু হ'ল আলোচনাৰ, অমুকে ইমান আজি গ্ল' লাগছে, তাই কোনখন পাৰ্লাৰত যায়, ময়ো যাব লাগিব। বেছিভাগৰে 2-3জনক বাদ দি তাই আজিকালি ভাল ভাল ড্ৰেছ কৰে, নতুন কোনোবা পাইছে নেকি গিফ্ট দিয়া। এই আৱৰ্জনাবোৰৰ পৰা বাদ দিব লাগিব নিজকে। এইবোৰ আমাৰ যিটো টেলেণ্ট, এতিয়া মই যে কওঁ যে ছাকচেছ ক'ত আছে, টেলেণ্ট ক'ত আছে, টেলেণ্ট তোমালোকৰ ভিতৰত আছে। ভগৱানে অফুৰন্ত সৃষ্টি, মানৱ সৃষ্টি। এই যে মানুহৰ যে থিংকিং কেপাচিটি যে দিছে, আমি কাপোৰ পিন্ধি ধুনীয়াকৈ বহি আহিছোঁ, আমি যে জীৱনৰ দৈনন্দিন কামবিলাক কৰিব পাৰোঁ, ইমান সৌৰজগতৰ গ্ৰহ আছে, এতিয়ালৈকে নিশ্চিত হৈছে আমাৰ ধুনীয়া পৃথিৱীখনেই জীৱ সম্ভৱ, আৰু আমি জীৱৰ মাজত জীৱশ্ৰেষ্ঠ। গতিকে টেলেণ্ট ক'ত লাগে? টেলেণ্ট আমাৰ ভিতৰত আছে, আমি সেই আৱৰ্জনাবিলাক বাদ দিব লাগিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আৱৰ্জনাবোৰ এৰুৱাই দলিয়াই দিব, তেওঁলোকৰ জীৱন মূৰ্তিটোৰ নিচিনা সুন্দৰ হ'ব। আৰু যিসকলে নোৱাৰে, তেওঁলোকে সেই মস্ত গ্ৰেনাইট শিলৰ দৰে ঢেল ঢেলকৈ জীৱন পাৰ কৰিব লাগিব। কিয়ে চলিহা। চ' ডিচিশ্যন ইজ ইয়ৰ্ছ। মই তোমালোকক ফ'ৰ্চ কৰিব নাযাওঁ, কিন্তু মই তোমালোকক এটা কথা ক'ব পাৰোঁ যে তোমালোকে কেনেকুৱা পৰিৱেশত থাকা।